নমস্কাৰ NK টিভিৰ বিশেষ অনুষ্ঠান নেতাৰ কথালৈ মই দেৱাশিষ সাহাই আপোনাক স্বাগতম জনাইছোঁ আৰু আজি এটা বিশেষ পৰিৱেশত এগৰাকী বিশেষ ব্যক্তিৰ সৈতে মই উপস্থিত আছোঁ। স্থানটো হৈছে নামবৰ ট্ৰান্সপৰ্টৰ এখন গুৱাহাটী অভিমুখী বাছ আৰু ব্যক্তিগৰাকী হৈছে খুমটাইৰ পুনৰ নিৰ্বাচিত বিধায়ক মৃণাল শইকীয়া। ক্ৰমান্বয়ে তৃতীয়বাৰৰ বাবে তেখেতে বিধায়কৰ আসন অলংকৃত কৰিবলৈ সক্ষম হৈছে আৰু তেখেতৰ সৈতে মই কথা পাতিবলৈ যত্ন কৰিম। প্ৰথমতে NK টিভিৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এনে এটা ব্যতিক্ৰমী পৰিৱেশত আজি লগ পাইছোঁ। প্ৰথমতে সুধিছোঁ, নিৰ্বাচনটো খুব সুন্দৰকৈ পাৰ হৈ গ'ল। আমি যদি কওঁ যে জাক জমকতা নোহোৱাকৈ এটা খুব সাধাৰণভাৱে নিৰ্বাচনটো আপুনি পাৰ কৰিলে, এতিয়া নিৰ্বাচনৰ পাছত কেনেধৰণে পৰিকল্পনা আছে সমষ্টিৰ ৰাইজৰ বাবে? নিৰ্বাচনটো পুৰণি কথা হৈ গ'ল, সেইটো আৰু সুধিব নালাগে। কিমানবাৰ সুধিলে মোৰ নিজৰে লাজ লগা হ'লগৈ আৰু ব্যতিক্ৰম শব্দ ক'লেই মোৰ লাজ লাগে। এতিয়া আজি মই নাইট চুপাৰত যাবলৈ আহিলোঁ, আপোনালোকৰ অফিচৰ আগেদি আহে। আহোঁতে দেখি পেলাই মই নেদেখা সাজু আহিছিলোঁ, কিন্তু আপোনালোকৰ ৰিপৰ্টাৰ চাই দেখি গ'ল। মই শান্তিপূৰ্ণভাৱে মই গুৱাহাটী যাবলৈ ওলাইছোঁ আৰু নামবৰ ট্ৰেভেলছটো মোৰ অতি মৰমৰ। মানে আমি ছাত্ৰ অৱস্থাৰ পৰাই ইয়াত গৈ থাকোঁ নামবৰত। ছাত্ৰ অৱস্থাৰ পৰা আমাৰ ইয়াৰ লগত এটা স্মৃতি জড়িত হৈ আছে, সেইকাৰণে মাজে মাজে মই নামবৰ ট্ৰেভেলছত যাওঁ। মানে নামবৰ ট্ৰেভেলছত গম পালোঁ যে এটা ধুনীয়া বাছ এখন আনিছে, শুই যাব পাৰি। মই বোলো আজি আমাৰ 21 তাৰিখে শপত গ্ৰহণ আছে, আজি নামবৰ ট্ৰেভেলছত যাওঁ। আজি দেখি ইমান ভাল লাগিছে, গাড়ী কেলৈ লাগে, ইমান ধুনীয়া এটা ফেমিলি যাব পাৰি। ইয়াত এইটো ছিট, এইপিনে দুটা ছিট, ইমান ভাল লাগিছে দেখি, খুব ভাল লাগিছে। বাছেৰে যাত্ৰা ইয়াৰ প্ৰথম নহয়, আগতো আপুনি কৰিছে, কিন্তু কথাবিলাক এনেধৰণে মানে কেতিয়াবা চৰ্চা হয় যে খুব এটা বিধায়ক বুলি ক'লে এটা ৰাজকীয় জীৱন, মানুহৰ চাৰিওপাশে মানুহৰ দপদপনি, সেইবিলাক এৰি দি গাড়ী এখনৰ পৰিৱৰ্তে আপুনি বাছত যাত্ৰা কৰিছে। এই কথাবিলাক কেনেধৰণে চিন্তা চৰ্চা কৰা হয়, মানুহ অকণ জানিব বিচাৰে কথা। সেইবিলাক কাকতালীয় কথা, মিডিয়াৰ কথা। মোতকৈ ৰাজকীয়ভাৱে জীয়াই থকা মানুহ নাই MLA। মোৰ ঘৰৰ যেনে মোৰ ঘৰৰ কেম্পাছটোৱে ৰাজকীয়। মানুহৰ ঘৰ আৰম্ভ হয় দুৱাৰখনৰ পৰা, মোৰ ঘৰ আৰম্ভ হয় বাউণ্ডেৰী গেটখনৰ পৰা। গেটৰ ভিতৰ হ'লেও মানে দিছ ইজ মাই হোম। তাৰ ভিতৰত ছেফ, তাতে শুই থাকিব পাৰে, কিবা কৰিব পাৰে। ঘৰ দুৱাৰ মোৰ মৰা অভ্যাসেই নাই, এই বাউণ্ডেৰীটোৱে ছেফ। ডেট ইজ ৰাজকীয়। আজি ইমান ধুনীয়া জেগা হেৰিত গৈ আছোঁ, নিজৰ গাড়ীখন গ'লে সেই আউজি পেলাই ঠেকেচা মেকেচা খাই গৈ থাকিম। ইয়াত শুই দিম, টেনশ্যন নাই। এতিয়া গাড়ীত মোৰ ড্ৰাইভাৰ নাই, মই নিজে চলাওঁ। তথাপি কেতিয়াবা এই লাইটৰ ৰাতি ডিষ্টাৰ্ব হয়, দিনত হ'লে মই নিজে চলাই যাওঁ বাৰু। আজি দিনটো কাম আছিলে আৰু ৰাতি হৈ গ'ল, সেইকাৰণে ইয়াতে যাবলৈ আহিলোঁ। মূল যিটো কথাটো হৈছে যে ইমানখিনি কষ্ট কাটিঙো হৈছে, এই বিষয়বিলাকত লৈও এটা কথা আছে, কষ্ট কাটিংখিনিও হৈছে। আৰু আমি যদি ক'বলৈ যাওঁ যে এই আপুনি ৰাতি গৈছে, এখন নৈশ বাছত গৈছে, মানুহৰ সৈতে গৈছে, এজন PSO আপোনাৰ লগত নাই, এগৰাকী বিধায়ক হিচাপে সেইটো PSOগৰাকী লোৱাটো কিজানি আপোনাৰ এটা দায়িত্বত পৰে। আৰে মই নিজেই মোৰ নিজৰ PSO ক'ত বচাব? আই এম এ ফাইটাৰ। লোৱাটো এটা দায়িত্বত পৰে নিশ্চয়। দায়িত্বত নপৰে, সেইটো নিজৰ ইচ্ছাৰ কথা। বাঘৰ চিকাৰ কৰিবলৈ কোন আহিব? নিজে চিকাৰী। নিৰ্বাচনত প্ৰচাৰৰ নামত টকা খৰচ নহ'ল, আপোনাৰ যাত্ৰাৰ নামত বৰ বিশেষ টকা খৰচ নহয়, আপোনাৰ জীৱন যাপনৰ বৰ বিশেষ টকা খৰচ নহয়, টকাবিলাক কিহৰ বাবে সঁচা হৈছে? থেংক ইউ। ঠিক আছে। আজি মই প্ৰথম গৈছোঁ, ইমান ভাল লাগিছে এইখনত। ঠিক আছে। এই যে কষ্ট কাটিং হৈছে, টকাবিলাক ক'ত খৰচ কৰা হ'ব? টকাবিলাক খৰচ কৰি আছোঁ। কাৰোবাক চিলাই মেচিন লাগে, কাৰোবাক চাইকেল লাগে, কাৰোবাক উইভিং শাল লাগে, সেইবিলাকত খৰচ কৰি আছোঁ। সেইকাৰণে ছেভ কৰি থৈছিলোঁ। ইলেকশ্যনলৈকে মোৰ টেনশ্যন নাথাকে। ডিক্লেয়াৰ কৰাৰ দিনাখনৰ পৰা মোৰ টেনশ্যন নাইকিয়া হৈ যায়। ইলেকশ্যনৰ ৰিজাল্টৰ পাছতহে মোৰ টেনশ্যনটো আহে। মানুহ গোটেই সমস্যাবিলাক তেতিয়াহে জুমুৰি ধৰে। এতিয়া সেইবিলাক কাৰোবাৰ অসুখ হ'ল, ইমাৰ্জেঞ্চি কিবা এটা সহায় লাগে, 1000 2000, কাৰোবাৰ অসুখৰ মানে বেমাৰীৰ ওচৰত যাবলৈ পইচা নাথাকে, তাক 1000, এই তেনেকৈয়ে খৰচ কৰি আছোঁ। গুৱাহাটীলৈ আপুনি এটা শপত গ্ৰহণৰ বাবে গৈছে, আপোনাৰ প্ৰথম যাত্ৰাটো নামবৰেৰে আৰম্ভ হৈছে, ভৱিষ্যতলৈ যাত্ৰা নামবৰৰ সৈতে থাকিব? মই যেতিয়া বাছত যাওঁ, মই নামবৰকণে মোৰ ফাৰ্ষ্ট চইচ। মই কৈছোঁ যে মোৰ সৰুকালৰ স্মৃতি নামবৰ ট্ৰেভেলছৰ লগত জড়িত হৈ আছে। তেখেত মালিকজনো বহুত ভদ্ৰ মানুহ আৰু মই ইয়াতে অহা যোৱা কৰোঁ। যেতিয়া বাছত যাওঁ মই নামবৰতে যাওঁ। আৰু এইখন যে দেখিলোঁ আজিৰ পৰা, মইতো আৰু গাড়ী এৰিলোঁ বুলি ধৰক, ইমান ভাল লাগিছে দেখিয়ে।
মই দেখুৱাইছোঁ ইতিমধ্যে তেখেতে যিহেতু যাবলৈ সাজু হৈ উঠিছে আৰু কথা তেখেতৰ সৈতে পাতি থাকিলে হয়তো শেষ নহ'ব আৰু প্ৰশ্ন আহি থাকে কিন্তু যাত্ৰা যিহেতু তেখেতে কৰিব আৰু তেখেতৰ সহযাত্ৰীসকলো আছে আমি ইণ্টাৰভিউটো এই মুহূৰ্তত লৈ আছোঁ আৰু বিভিন্ন কথা আপোনাক লৈ সমষ্টিবাসীয়ে জানিব বিচাৰে আপোনাক লগ পোৱাৰ কাৰণে আমি কথাবিলাক সোধোঁ যিটো মূল কথা হৈছে যে ৰাইজৰ সমস্যা সমাধান কৰিবলৈ আপুনি চাইকেলেৰে গৈছিলে এইবাৰ নিৰ্বাচনটো চাইকেলেৰে গুচি গ'ল মানে প্ৰতিদ্বন্দ্বীগৰাকীৰ মানে শক্তিৰ ওপৰত চাই পেলাই চাইকেলেৰে যোৱা হ'লে ভৱিষ্যতেও এনেধৰণে থাকিব নিৰ্বাচনী প্ৰচাৰবিলাক চাইকেলটো মোৰ এটা হবি সদায় চাইকেল চলাওঁ মই বোলে ইলেকশ্যনত চাইকেল চলাইছোঁ নহয় বহুতে মই দেখিছিলোঁ যে ইলেকশ্যন কাৰণে চলাইছে পাছত নচলাই মইতো সদায় চলাইছোঁ আজিও ৰাতিপুৱা মই চাইকেল চলাই আছোঁ কিন্তু ইলেকশ্যনৰ সময়ত সেইটোকে গৈ পেলাই আপোনালোকক ধন্যবাদ যে আমাৰ মিডিয়াৰো বহুত অৰিহণা আছে সেইটোৱে মোৰ এটা কেম্পেইন হৈ গ'লগৈ মানুহো তেনেকৈ যোগদান কৰিলে তেনেকৈ চলি গ'ল আৰু এতিয়া দেখিছোঁ যে চবকে চাইকেল ল'বলৈ সকলোৱে আহ্বান কৰিছে যে কষ্ট কাটিং কৰিব লাগে ফুৱেলত কিন্তু মোৰ অট'মেটিক আগৰ পৰাই এইবিলাকত মই মানে খৰচটো নকৰোঁ এইখিনিতে প্ৰধানমন্ত্ৰীগৰাকীৰ আহ্বান কাকতীয়ালৈভাৱে আপোনাৰ ইলেকশ্যনৰ সময়তে মিলি গৈছিলে এতিয়া প্ৰধানমন্ত্ৰীগৰাকীয়ে কিন্তু এই কথাবিলাক খুব কৈছে ইন্ধন বচাব লাগে কষ্ট কাটিং কৰিব লাগে হয় নমস্কাৰ তেখেতক ধন্যবাদ যে এইটো আচলতে আমাৰ হেবিটেই হ'ব লাগে এইটো বহুতো ধনী ধনী দেশ আছে য'ত এতিয়াও মন্ত্ৰী এম এল এও চাইকেলত আহে অফিচাৰবিলাকেও চাইকেলত আহে আমাৰ কিন্তু সেই কালচাৰটো নোহোৱা হৈছিল এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেওঁ এতিয়া কৈছে যে মানে ফুৱেলটো কম ইউজ কৰিব লাগে এনেও ফুৱেলটো কম ইউজ কৰিব লাগে চাইকেলত যাব লাগে শাৰীৰিকভাৱে ভাল হয় পকেটৰ পইচা বাচে মানে দেশৰ কাৰণে ভাল সেইটো খুব ভাল কথা কৈছে আৰু মই আগৰ পৰাই এইটো প্ৰেক্টিছ কৰি আহিছোঁ আপোনাৰ নিৰ্বাচনৰ সময়ত আপুনি স্থাৱৰ অস্থাৱৰ সম্পত্তিৰ যিখন তালিকা দিছিলে আপোনাৰ মূল সম্পত্তিৰ পৰিমাণ হৈছে 3 কোটি টকা এই 3 কোটি টকাৰ ভিতৰত নিৰ্বাচনৰ নামত কিমান টকা খৰচ হয় নিৰ্বাচনৰ আমাৰ ষ্টেট ফাণ্ডিং আহে ষ্টেট ফাণ্ডিং যিটো আহিছিলে সেইটো পাই চলিছে লক্ষ্য গুৱাহাটী যাওঁ কিমান টকা খৰচা হৈছে নিৰ্বাচনৰ নামত সেইটো ক'ব নোৱাৰি এইবিলাক অলপ ধাক ধুক থাকে নহয় ধলাও মোৰ বহুত কম হৈছে ইমান খোলাকৈ কথাখিনি কৈছে যদি অকণমান পৰিমাণটো কৈ দিয়ে মানুহৰ কাৰণে জানিবলৈ সুবিধা হ'ব যে ইমান টকাটো নিৰ্বাচন খেলিব পাৰি বহুত কমত খেলিছোঁ আৰু মোক যিটো আমাৰ পাৰ্টিত যিটো ডিষ্ট্ৰিবিউট কৰিবলৈ কৈছিল যে আমুকক ইমান দিবলৈ মই সেইটো কৰিলোঁ আৰু বাকী নাই কৰা মোৰ ষ্টেজত খৰচ হোৱা নাই গাড়ী ঘোঁৰাত খৰচ হোৱা নাই চকী টেবুলত খৰচ হোৱা নাই বা বেনাৰ ছপোৱা নাই পোষ্টাৰ ছপোৱা নাই সেইবিলাক কম হৈছে যাৰ খালি পাৰ্টি ৱৰ্কাৰ্ছক যেনেকৈ দিবলৈ ষ্টেট কমিটিয়ে পইচা পঠাই দিছিল যে বুথ প্ৰেচিডেণ্টক ইমান দিয়া আমুকক ইমান দিয়া সেইখিনি দিলোঁ আৰু সামৰিলোঁ ভৱিষ্যতৰ দিনত নিৰ্বাচনবিলাকো এনেকুৱাই থাকিব নেকি এগৰাকী জনপ্ৰতিনিধি হিচাপে আপুনি কিন্তু বিৰোধীক সমালোচনা কৰা নাই বিৰোধীৰ লগত আপুনি শত্ৰুতা কৰা নাই তেনেধৰণে এটা নিৰ্বাচন খেলিছে মই শত্ৰু বুলি নহ'ব কাইলৈ ভাই 20 বছৰৰ পাছত আমি পলিটিকেল লাইনত নাথাকোঁ তো সেইবিলাকে আমাৰ লগ হ'ব মানে চিন্তা কৰিলেই নি 20 বছৰৰ পিছত নাথাকে সেইটো এটা ফিলচফি ন 20 বছৰ নহয় 10 বছৰ পাছত নাথাকিব পাৰোঁ সেইটো এটা একেখিনি মানুহৰ লগতে থাকিব লাগিব সদায়তো আৰু ফ্লেগখন আমি পাৰ্টি ফ্লেগখন লগাই মৰালৈকে নাথাকোঁ আজি মই মৰিলে গাঁৱৰ মানুহ কংগ্ৰেছ হওক বিজেপি হওক চবটো আহিব তো মই কাজিয়া পচালে নাযাওঁ আগতে অলপ চলপ গৈছিলোঁ যদি এতিয়া মোৰ বয়সৰ লগে লগে এইটো চেঞ্জ হৈছে মোৰ কাকো শত্ৰু বুলি নাভাবোঁ সমষ্টিটোত আমি যদি ক'বলৈ যাওঁ আপুনি নিজেই কৈছিলে যদি চাহ একাপ খাবলৈ যায় ৰাতিপুৱা কেতিয়াবা আপোনাক চাহ একাপ খুৱাই পেলাই কয় যে তেখেত কংগ্ৰেছৰ মানুহ তেনেকুৱা বহুত মানুহৰ লগত আপোনাৰ নিজৰ ব্যক্তিগত ভাল কাৰণ মই ৰাতিপুৱা যাওঁ চাইকেল লৈ যাৰ ঘৰতে লাইভলি দেখোঁ কিছুমান লেটকৈ উঠে কিছুমান সোনকালে উঠে কেতিয়া দেখোঁ যে মানুহঘৰ উঠিল ঝাৰু চাৰু মাৰি আছে ঘৰত মানুহঘৰ মানে জাগ্ৰত হৈ গ'ল এই সময় চিনি পাই আহক মই চাহ একাপ দিয়া এনেকুৱা পাইছোঁ যে গাখীৰ নাই মই আকৌ গাখীৰ চাহ খাওঁ এই আমুক দোকানৰ পৰা লৈ আহা পইচা নাই যে মোৰ পৰাই লৈ যোৱা এতিয়া গাখীৰ আনি দোকানৰ পৰা গাখীৰ চাহ খাই আহোঁ আমুক দেখি 2-4জন যায় কথা চথা পাতোঁ হাঁহি মেলি পাৰ্টিৰ কথা নাপাতোঁ আকৌ দেই কোনো অভাৱ অভিযোগ কিবা কিবি সমস্যাৰ কথা পাতোঁ যে পাৰ্টিৰ কথা নাপাতোঁ তেনে বহুত মানুহৰ সমস্যা সমাধান নিশ্চয় কৰা হৈছে সৰু সৰু সমস্যা বহুত এটা সমস্যা সমাধান কৰিছোঁ কাৰোবাৰ বোলে মেডিকেলত আছে ভাল ট্ৰিটমেণ্ট পোৱা নাই তাৰপৰাই ডক্টৰলৈ ফোন কৰিলোঁ কাৰোবাক বোলে 1000 টকা লাগে ক'ৰবাত যাবলৈ তাতে দিলোঁ কাৰোবাক এডমিশ্যন ল'বলৈ পইচা নাই তাতে কিবা এটা দিলোঁ সৰু সৰু সমস্যা কিন্তু বহুত সমাধান হৈ যায় আপুনি এটা আমি ব্যতিক্ৰম শব্দটো এনেই কোৱা নাই আমি এইকাৰণে কৈছোঁ যে আপুনি চাইকেল চলাই নিৰ্বাচন খেলিছে চাইকেল চলাই নিৰ্বাচন খেলি নিৰ্বাচনত জিকি হৈছে জয়িছে সাধাৰণভাৱে চাইকেল ৱাজ দ্য মেজৰ পাৰ্ট আৰু এই মেজৰ পাৰ্টটো বনালে মেডিয়াই মই সদায় চাইকেল চলাই থকা মানুহ এটা কিন্তু ইলেকশ্যন সময়তে কৰিলে চাইকেল চলাই চলাই কৰি আছে এনেকুৱা ভালেই হ'ল আচলতে আপুনি চাইকেল চলাই প্ৰচাৰ হৈছিল তাৰপিছত সেইটো প্ৰচাৰলৈ কনভাৰ্ট হৈ গ'ল
আপুনি কি ভাবে যে দেশৰ নিৰ্বাচনী যিটো পৰিৱেশ নিৰ্বাচনী বাতাবৰণটো ভাল হৈছে নে বেয়া হৈছে আপুনি এই ক্ষেত্ৰত আপুনি উদাহৰণ সৃষ্টি কৰাৰ কাৰণে আপোনাক প্ৰশ্নটো মই সুধিছোঁ নিৰ্বাচনী বাতাবৰণটো বেয়া হৈছে এটা সময়ত আছিল যে অপজিশ্যনৰ মানুহটো গাড়ী বেয়া হৈ ৰৈ আছে এটা পাৰ্টীয়ে তাক উঠাই লৈ গৈছে মই পঢ়িছোঁ নামবিলাক পাহৰিলোঁ তাক লৈ বেলেগত বোলে কি হৈছে ব'লা মোৰ গাড়ীতে ব'লা এনেকুৱা আছিল কিন্তু এতিয়া অলপ এনেকুৱা হ'ল যে জীৱনভৰ দুশ্মনী সেইটোত অলপ ফুল শত্ৰুতা ব্যক্তিগতভাৱে কিবা হাৰ্ম কৰিব পাৰি নেকি কিবা খুচখুচীয়া কথা আছে নেকি সেইবিলাকত বেয়া পাওঁ সমষ্টিবাসীৰ কাৰণে নতুনকৈ কিবা পৰিকল্পনা হৈছে নেকি অহা 5 বছৰ মই ইমান দীঘলীয়া পৰিকল্পনা নকৰোঁ ৰাতি শুই থাকোঁতে বা ৰাতিপুৱা চাইকেল মাৰি থাকোঁতে ভাবোঁ যে এইটো কৰিলে ভাল হ'ব তেনেকৈ মানে কৰি যাওঁ ধন্যবাদ জনাইছোঁ খুব সুন্দৰ এটা সময় তেখেতৰ সৈতে অতিবাহিত কৰি লোৱাৰ পাছত তেখেতে যিহেতু এই মুহূৰ্তত যাব লাগে বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তৃতীয়বাৰৰ বাবে তেখেতে এই মুহূৰ্তত বিধায়ক হৈছে আৰু বিধায়ক হৈ শপত গ্ৰহণৰ বাবে প্ৰথম যিটো যাত্ৰা সেই যাত্ৰা তেখেতৰ PSৰ সৈতে নহয় মানে এগাল ব্যক্তিৰ সৈতে নহয় গাড়ীত নহয় এয়া হৈছে তেখেতৰ এখন শ্লিপাৰ বাছত গোলাঘাটৰ নামবৰ ট্ৰান্সপৰ্টে এখন নতুন সুন্দৰ শ্লিপাৰ বাছ মুকলি কৰিছে আৰু নামবৰৰ এগৰাকী অতি নিয়মীয়া যাত্ৰী হৈছে খুমটাইৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া তৃতীয়বাৰৰ বাবে বিধায়ক হৈও এই মুহূৰ্তকণ তেখেতে এনেধৰণে সাঁচি ৰাখিছে আৰু অনুষ্ঠানৰ মাজত তেখেতৰ সৈতে বিভিন্ন কথা পাতিবলৈ যত্ন কৰিলোঁ আৰু আপোনালোককো তেখেতৰ কিছু মনৰ কথা শুনাবলৈ যত্ন কৰিলোঁ আজি অনুষ্ঠানৰ পৰা মই দেৱাশীষ চাহাই বিদায় লৈছোঁ পুনৰ এটি নতুন খণ্ডৰ সৈতে লগ পোৱাৰ আশাৰে চাই থাকিব NK TV ধন্যবাদ